হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কোচ ৰাজীৱ বৰা। আজি আমি এনেকুৱা এটা কাহিনীৰ কথা আলোচনা কৰিম যিটো কাহিনী আমাৰ জীৱনৰ গতি সলনি কৰিব পাৰে। তেতিয়া আহকচোন বন্ধুসকল, আমি এই কাহিনীটো শুনো। এখন চহৰত এটা ৰেল ষ্টেচনত এজন ভিক্ষাৰী আছিল। ভিক্ষাৰীজনে ভিক্ষা কৰি কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিছিল। ষ্টেচনলৈ অহা যোৱা কৰা বিভিন্ন ট্ৰেইনত তেওঁ উঠি তেওঁ ভিক্ষা কৰি তেনেকৈ জীৱন পাৰ কৰি আছিলে। এদিন যেতিয়া ভিক্ষাৰীজনে ষ্টেচনটোত বহি আছিলে, তেওঁ এজন ওখ পাখ মানুহক চুট পেণ্ট পিন্ধি তেওঁৰ ফালে আহি থকা দেখা পাইছিলে। ভিক্ষাৰীজনে ভাবিলে মানুহজন নিশ্চয় এজন ধনী মানুহ, গতিকে তেওঁ পলম নকৰি মানুহজনৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু মনতে ভাবিলে মানুহজনক যদি মই ভিক্ষা খোজোঁ তেন্তে মানুহজনে মোক নিশ্চয় বহুখিনি টকা ভিক্ষা হিচাপে দিব। তেতিয়া তেওঁ মানুহজনক গৈ ভিক্ষা খুজিলে আৰু মানুহজনে তেওঁক সুধিলে, তুমি যে এনেকৈ ভিক্ষা কৰি মানুহক কিবা কিবি খুজি থাকা, কেতিয়াবা ভিক্ষাৰ বিনিময়ত তুমি মানুহক কিবা দিব পাৰিছানে? তোমাৰ কাৰোবাক কিবা দিয়াৰ সামৰ্থ্য আছেনে? কেতিয়াবা কিবা দি পাৰিছানে আন মানুহক? ভিক্ষাৰীজনে চিন্তাত পৰি ক'লে, মই এজন ভিক্ষাৰীয়ে, আনক মই কি দিব পাৰোঁ? মোৰতো আনক কিবা দিয়াৰ একো ক্ষমতা নাই। তেতিয়া মানুহজনে উত্তৰ দিলে, মই এজন বেপাৰী আৰু মই লেনদেনতহে বিশ্বাস ৰাখোঁ। তুমি যদি মোক কিবা দিয়া তাৰ বিনিময়ত মই ভিক্ষা দিব পাৰিম। এই বুলি কৈ মানুহজনে ষ্টেচনটোৰ পৰা খোজকাঢ়ি আঁতৰি গুচি গ'ল। ভিক্ষাৰীজনে মনে মনে কথাটো ভাবি থাকিলে আৰু মানুহজনৰ কথাটোৱে তেওঁৰ অন্তৰ স্পৰ্শ কৰি গ'ল। তেওঁ ভাবিলে, মই এজন ভিক্ষাৰীয়ে, মই কি দিব পাৰিম মানুহক? এইদৰে তেওঁ চিন্তা কৰি কৰি দুদিন পাৰ হ'ল। তৃতীয় দিনা তেওঁ ভাবিলে যে ময়ো নিশ্চয় আজিৰ পৰা মানুহক কিবা এটা দিবলৈ আৰম্ভ কৰিম ভিক্ষাৰ বিনিময়ত। কিন্তু মই কি দিম? এইদৰে ভাবি ভাবি তেওঁ চাই থাকোঁতেই ষ্টেচনৰ কাষতে ফুলি থকা কেইজোৰমান ফুল গছৰ ওপৰত তেওঁৰ চকু নিবদ্ধ হ'ল। তেওঁ চাই পেলাই ভাবিলে, আৰে মই দেখোন এই ফুলবোৰকে ছিঙি পেলাই মানুহক দিব পাৰোঁ। চিন্তাটো অহাৰ লগে লগে তেওঁ পলম নকৰি তেওঁ ষ্টেচনৰ কাষত থকা ফুলগছবোৰৰ পৰা ফুলবোৰ ছিঙিলে আৰু ততাতৈয়াকৈ তেওঁ ফুলবোৰ হাতত লৈ ষ্টেচনত আহি থিয় হোৱা এখন ৰেলত তেওঁ উঠিলেগৈ আৰু তেওঁ ৰেলখনত বহি থকা যাত্ৰীসকলক ফুল দিয়া আৰম্ভ কৰিলে আৰু মানুহবোৰেও আনন্দ মনেৰে তেওঁক ফুলৰ বিনিময়ত ভিক্ষা দিয়া আৰম্ভ কৰিলে। পিছদিনাখনৰ পৰা তেওঁ এই প্ৰক্ৰিয়াটোৱেই তেওঁ কৰিব আৰম্ভ কৰিলে। মানুহক তেওঁ ফুল দি গৈছিলে আৰু বিনিময়ত মানুহে তেওঁক পইচা দি গৈছিলে। কিন্তু এই প্ৰক্ৰিয়াটো কৰি থাকোঁতে এটা কথা তেওঁ মন কৰিছিল বাৰে বাৰে, যেতিয়ালৈকে তেওঁৰ হাতত ফুল আছিলে মানুহবোৰে তেওঁক ভিক্ষা দিছিল আৰু যেতিয়াই তেওঁৰ হাতত থকা ফুলবোৰ শেষ হৈছিল মানুহবোৰে তেওঁক ভিক্ষা দিয়া বন্ধ কৰিছিল। এনেদৰে আন এদিনাখন যেতিয়া তেওঁ ভিক্ষা খুজি আছিলে, হঠাতে তেওঁ পুনৰ সেই মানুহজনক দেখা পালে ট্ৰেইনখনত, যিজন মানুহে তেওঁক ভিক্ষাৰ বিনিময়ত কিবা এটা দিবলৈ প্ৰেৰণা যোগাইছিল। তেওঁ ততাতৈয়াকৈ মানুহজনৰ ওচৰলৈ আগবাঢ়ি গ'ল আৰু ক'লে, ছাৰ, আজি আপোনাক দিবলৈ মোৰ হাতত কিবা এটা আছে। মানুহজনে তেওঁলৈ চালে, আজি যদি আপুনি মোক ভিক্ষা দিয়ে বিনিময়ত মই আপোনাক কেইপামান ফুল দিব পাৰোঁ। মানুহজনে ভিক্ষাৰীজনলৈ কেইটামান টকা আগবঢ়াই দিলে আৰু ভিক্ষাৰীজনেও মানুহজনক কেইপামান ফুল আগবঢ়াই দিলে। মানুহজনে আনন্দ মনেৰে ট্ৰেইনখনৰ পৰা নামিলে আৰু যোৱাৰ সময়ত ভিক্ষাৰীজনে কৈ গ'ল, বাহ, তুমিও দেখোন আজি মোৰ দৰে এজন সৰু বেপাৰী হৈ পৰিলা। এই বুলি কৈ মানুহজনে ততাতৈয়াকৈ তাৰ পৰা আঁতৰি গুচি গ'ল। ভিক্ষাৰীজনে পুনৰ চিন্তাত পৰিল। মানুহজনে কৈ যোৱা এই দ্বিতীয়ষাৰ বাক্যইও তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলালে। তেওঁ ততাতৈয়াকৈ ট্ৰেইনখনৰ পৰা নামি পেলাই তেওঁ ক'লে, আকাশলৈ চালে আৰু চিঞৰি ক'লে, মই ভিক্ষাৰী নহয়, মই এজন বেপাৰী। এই বুলি চিঞৰিবলৈ আৰম্ভ কৰিলে। কাষতে থকা মানুহবোৰে ভাবিলে, এই ভিক্ষাৰীজন নিশ্চয় ভিক্ষা খুজি খুজি পাগল হ'ল আৰু মানুহবোৰে তেওঁলৈ চাই পেলাই হাঁহি হাঁহি মানুহবোৰ তাৰ পৰা আঁতৰি গ'ল। পিছদিনাৰ পৰা সেই ষ্টেচনত সেই ভিক্ষাৰীজনক কেতিয়াও আৰু কোনো মানুহে দেখা নাপালে। ছমাহ পিছত সেইটো ষ্টেচনতে দুজন মানুহে চুট টাই পিন্ধি পেলাই এটা AC কম্পাৰ্টমেণ্টত
যাত্ৰা আৰম্ভ কৰিলে। মানুহ দুজনে ইজনে সিজনৰ ফালে চালে। প্ৰথমজন ব্যক্তিয়ে দ্বিতীয়জন ব্যক্তিক ক'লে, আপুনি মোক চিনি পাইছেনে? এই বুলি কৈ তেওঁ মানুহজনক হেণ্ডশ্বেক কৰিলে। কৈছে, মইতো আপোনাক চিনি পোৱা নাই। নহয়, আপুনি পাহৰিছে, আমি আগতেও লগ পাইছোঁ, এই ট্ৰেইনখনতে আমি লগ পাইছোঁ। মানুহজনে ক'লে, আজি যেন মই আপোনাক প্ৰথম লগ পাইছোঁ এনেকুৱা লাগিছে, মইতো আপোনাক লগ পোৱা মনত পৰা নাই। আপুনি পাহৰিছে, মই সেইজন ভিক্ষাৰীয়ে, যিজন ভিক্ষাৰীক আপুনি প্ৰথমবাৰ লগ পাওঁতে কৈছিল মই কি কৰিব লাগে, আৰু দ্বিতীয়বাৰ লগ পাওঁতে আপুনি কৈছিল মই আচলতে কোন। মানুহজনে হাঁহিলে, মনত পৰিছে দিয়া। প্ৰথমবাৰ তুমি যেতিয়া মোক ভিক্ষা খুজিলা, মই তোমাক ভিক্ষা দিবলৈ অস্বীকাৰ কৰিছিলোঁ, আৰু দ্বিতীয়বাৰ যেতিয়া ভিক্ষা তুমি খুজিছিলা, বিনিময়ত মোক কেইটামান ফুল দিছিলা, আৰু মই তোমাক বিনিময়ত কেইটামান মই অলপ তোমাক টকা দিছিলোঁ। হয় ছাৰ, ঠিকেই কৈছে, মই সেইজন ভিক্ষাৰীয়ে। প্ৰথমবাৰ যেতিয়া আপুনি মোক কৈছিলে যে আপুনি লেনদেনতহে বিশ্বাস কৰে, আৰু মই কিবা দিলেহে আপুনি ভিক্ষা দিব পাৰিব, সেই কথাটোৱে মোক প্ৰকৃতিৰ এটা ডাঙৰ নিয়ম শিকালে। সেইটো হৈছে লেনদেনৰ নিয়ম, অৰ্থাৎ গিভ এণ্ড টেক। তেতিয়াৰ পৰা মই মানুহক ফুল দিয়া আৰম্ভ কৰিলোঁ, আৰু মই যেতিয়াৰ পৰা মানুহক ফুল দিবলৈ আৰম্ভ কৰিলোঁ, মই ভিক্ষা আগতকৈ বেছি পাবলৈ আৰম্ভ কৰিলোঁ। দ্বিতীয়বাৰ যেতিয়া আপুনি লগ পাই আপুনি মোক বুজাই দিলে যে মই আচলতে কোন। মই এজন ভিক্ষাৰী আছিলোঁ, গতিকে মোৰ চিন্তাটো সেই ভিক্ষাৰীৰ দৰে আছিলে। মই ভিক্ষাৰ ওপৰত একো চিন্তাই কৰিব পৰা নাছিলোঁ। আপুনি মোক বুজাই দিলে আচলতে মই কোন। হয়, মই মানুহক ফুল দি এজন বেপাৰীলৈ ৰূপান্তৰিত হৈছিলোঁ, আৰু মই ভাবি আছিলোঁ মানুহবোৰে মোক কেৱল ফুলৰ বিনিময়ত ভিক্ষা দিছে। আচলতে মানুহবোৰে মোক ফুলৰ বিনিময়ত ভিক্ষা দিয়া নাছিলে, তেওঁলোকে মোৰ পৰা সেই ফুলবোৰ কিনিছিল। মই এজন সৰু ফুলৰ বেপাৰী তেওঁলোকৰ দৃষ্টিত, আৰু তেওঁলোকে মোৰ পৰা ফুলবোৰ কিনিছিল। এইকাৰণেই কিনিছিল কাৰণ ইয়াতকৈ সস্তা দৰত তেওঁ গোটেই চহৰখনতে তেওঁলোকে আৰু ফুল কাৰো পৰা কিনিব পৰা নাছিল। আপুনি আহি পেলাই মোক যেতিয়া এই কথাটো ক'লে, মই তেতিয়া বুজি পালোঁ, কাৰণ মই সৰু মানুহ হিচাপে সৰু চিন্তাবোৰেই ইমান দিনে কৰি আছিলোঁ। আৰু পিছদিনাখনেই মই এটা সিদ্ধান্ত লৈছিলোঁ, মই ভিক্ষা কৰি যি ধন উপাৰ্জন কৰিছিলোঁ, সেই গোটাই থোৱা ধনখিনিয়ে মই এখন ফুলৰ দোকান কিনি পেলাইছিলোঁ। আৰু মই বুজিছিলোঁ যে সেই চহৰখনৰ মানুহে ফুল খুব পচন্দ কৰে, আৰু তেওঁলোকে ফুল পচন্দ কৰা এই কথাটোৱে মোক এজন ফুলৰ বেপাৰীলৈ পৰিৱৰ্তিত কৰিলে, আৰু মই লাহে লাহে এজন ডাঙৰ সফল ফুলৰ বেপাৰীলৈ ৰূপান্তৰিত হ'লোঁ। আৰু আজি মই মোৰ বিজনেছৰ কামত, মোৰ ব্যৱসায়ৰ কামত মই এখন বেলেগ চহৰত গৈ আছোঁ। মানুহজনৰ প্ৰথমজন ব্যক্তিৰ কথা শুনি খুব আনন্দিত হ'ল। দুয়োজনে বিভিন্ন ব্যৱসায় সংক্ৰান্তীয় কথা পাতি তেওঁলোকে বেলেগ এটা ষ্টেচনত তেওঁলোকে নামি নিজৰ নিজৰ গন্তব্যস্থানলৈ আগবাঢ়ি গ'ল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? এই কাহিনীৰ পৰা আমি কেইটামান গুৰুত্বপূৰ্ণ কথা শিকিলোঁ। প্ৰথমটো হৈছে যে প্ৰত্যেকজন বেপাৰী, পৃথিৱীৰ প্ৰতিজন ব্যৱসায়ীয়ে প্ৰাকৃতিক এটা ৰুল মানি চলে, সেইটো হৈছে গিভ এণ্ড টেক, অৰ্থাৎ লেনদেনৰ ৰুলত সকলো বিশ্বাসী। ভিক্ষাৰীজনে যেতিয়াৰ পৰাই এই লেনদেনৰ নিয়মটো বুজি পাইছিল, গিভ এণ্ড টেকৰ ৰুলটো বুজি পাইছিল, আৰু তেওঁৰ জীৱনত সেইটো ব্যৱহাৰ কৰিছিল, তেতিয়াৰ পৰাই জীৱনটো তেওঁৰ পৰিৱৰ্তিত হোৱা আৰম্ভ কৰিছিল। দ্বিতীয় কথা, আমি সফলতা তেতিয়াহে পাব পাৰোঁ যেতিয়া আমি নিজৰ চিন্তাধাৰাটো সলনি কৰিম। হয়, ভিক্ষাৰীজনে যেতিয়ালৈকে নিজৰ চিন্তাধাৰাটো সলনি কৰা নাছিলে, নিজকে ভিক্ষাৰী বুলি ভাবি আছিলে, তেতিয়ালৈকে তেওঁৰ জীৱনত কোনো পৰিৱৰ্তন হোৱা নাছিলে। কিন্তু যেতিয়ালৈকে তেওঁ ভিক্ষাৰীৰ পৰিৱৰ্তে নিজকে এজন ব্যৱসায়ী হিচাপে ভাবিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই জীৱনলৈ তেওঁৰ চমকপ্ৰদ পৰিৱৰ্তন আহিছিল। আৰু বন্ধুসকল, জীৱনত আমি যদি মহান হ'ব খোজোঁ, সফল ব্যক্তি হ'ব খোজোঁ, তেতিয়াহ'লে আমি নিজকে সৰু বুলি ভাবিবলৈ বাদ দিব লাগিব। আমি নিজকে ডাঙৰ বুলি ভাবিব লাগিব, ডাঙৰ ডাঙৰ আমি সপোন দেখিব লাগিব। কাৰণ মনত ৰাখিব, আমি যদি নিজৰ জীৱনটো সলনি কৰিব লাগিব বা সলনি কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি নিজৰ চিন্তাধাৰাটো সলনি কৰিব লাগিব। হয়, যেতিয়াই আপুনি নিজৰ চিন্তা সলনি কৰিব পাৰিব, তেতিয়াই আপুনি দেখিব আপোনাৰ জীৱনটো অট'মেটিক বা স্বয়ংক্ৰিয়ভাৱেই সলনি হৈ পৰিছে। তো বন্ধুসকল, যদি মোৰ এই কাহিনীটো ভাল লাগিছে, এই মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক বটনটো হিট কৰক, আৰু মোৰ ভিডিঅ'টো আপোনালোকে আনকো শ্বেয়াৰ কৰক, যাতে আন মানুহে এই কথাবোৰ
জানিব পাৰে আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ সুন্দৰ সুন্দৰ কিছুমান কাহিনী এনেকুৱা সুন্দৰ কিছুমান মেছেজ লৈ মই আপোনালোকৰ ওচৰলৈ পুনৰ আগবাঢ়ি আহিব পাৰোঁ তো ধন্যবাদ